আমাৰ ঘৰতনো এনে কি কথাটো হ'ল যে তোৰ চিন্তাত একেবাৰে তত নোহোৱা হৈছে ৰমলা? আজিকালি নৈ ঘাটলৈ চকু মেলি যাবই নোৱাৰি। কাৰণ নাম কটা চিপাহী লক্ষীকান্তৰ ঘৰলৈ যাব নোৱাৰি। তোৰ সৰু পুতেটো বহিয়ে থাকে। মোলৈ তেনেকে চাব নালাগে। সেইদিনা মেজি সজাকেইটা দেখিছেই নহয়। ঘৰলৈ লৈ আন, ভৰিৰ ওপৰত ভৰি তুলি টিভি চাব, তহঁতে ভাত পানী ৰান্ধি খুৱাবি। মোৰ ল'ৰাই গৈ নদীৰ পাৰত ৰাসলীলা কৰিব আৰু সেইটো কথা তই মোৰ আগত কবলৈ আহিছ? আমাৰ ঘৰৰ কোনেও সেইবোৰ কাম নকৰে। আৰু যদি কথাষাৰ মিছা হয় তেনেহলে তোক মই কি কৰো চাই থাক। মিছা কৈছো যদি মোক যি কৰো কৰিবি। তোক ভাল পাওঁ গুণেহে কৈছো। এনেকৈ বংশ নাথাকে। ক'ত তই আৰু ক'ত সি? হেই খেদা খোৱা নাম কটা চিপাহী হাবিলদাৰ। আহক আজি যিমানে সুবিধা দিছো সিমানে বেয়া হৈছে। দেখিলে কি কৰিছে? আমাৰ নাক কাণ কাটিবলৈ অকণো চিন্তাই নকৰিলে। কাকনো গোৱাল গাড়ী পাৰি আছা? দোষ দেখোন তোমাৰেই। জানো নহয়, এতিয়া যে সকলো দুখ মোৰ গাতে জাপিব সেইটো কথা মই ভালকে জানো। তোমাৰেই দোষ। মই কি কৰিলো? সৰুতে মই তাক ধমকি দিবলৈ ওলাওতে তুমি কি কৈছিলা? তাক ধমকি নিদিব, সি মোৰ ভতিজা, নিজে নিজে ঠিক হব। কিবা এটা কৰিবলৈ দিলে তুমি কোৱা নাছিলানে? তই আনৰ কথা নুশুনিবি দেই, মই তোৰ মা। এতিয়া গাঁৱত বদনাম ওলোৱা দেখি সি মোৰ ল'ৰা হ'ল। এই মাইকী মানুহৰ শাসন। সি সময়মতে ঘৰলৈ উভতি আহিছে নে নাই সেই কথাটো সোধোতে তুমি কি কৈছিলা? সি বিহুৰ আখৰা কৰিবলৈ গৈছে, টিউচন কৰিবলৈ গৈছে, পঢ়া শুনা কৰিবলৈ গৈছে। এতিয়া পালা মজাটো। মা, বৰদেউতাই কিয় গালি পাৰিছে? নামাতিবি তই মোক। যি সুধিবলগীয়া আছে বৰদেউতাৰ সুধগৈ। বিহুৰ দিনাখন এইখন ভাল গণ্ডগোল চপাই ললি তই। সময় নাই, অসময় নাই। নৈ পাৰত তোৰ কি কাম থাকে? মই গম পাইছো, এইটো খেল ৰমলাৰ কাম। আনৰ গাত দুখ জাপি দিয়াতকৈ তই নিজে কি কৰিছ সেইটো চা। ককাইদেউ ৰবি, কি হ'ল? এইবোৰ সেৱা সৎকাৰ কৰাৰ আগতে তোৰ লগত মোৰ এটা জৰুৰী কথা আছে। নিজৰ ল'ৰাৰ ওপৰত চকু দিবি। বৰুৱা বংশৰ ল'ৰা হৈ বংশ মৰ্যাদাৰ কথা পাহৰি গলে ময়ো কিন্তু সকলোবোৰ পাহৰি যাম। পাহৰি যাম? তই এইবোৰ কি কৈছ ককাইদেউ? আজি বিহুৰ দিনাখননো আপুনি এইবোৰ কি উলিয়াই আছে? তুমি মনে মনে থাকা। এই বিষয়ে মই তোক আগতে কৈছিলো, তই কথাটোত গুৰুত্ব নিদিলি। তই ৰমলাৰ কথা বিশ্বাস কৰিছ? তইতো তাৰ কথা জানই। সি দিনটো খেতি পথাৰতে থাকে, আজৰি পালে ভাওনা বিহুত লাগে। তাৰ বাহিৰে সি নৈৰ পাৰত কি কৰে আমি সেইবোৰ একো নাজানো। সি কি কৰিলে নহয় আৰু আমি কি কৰি আছো সেই বিষয়ে চিন্তা কৰ। তাক আমি শাসন কৰিব জনা নাই। কেৱল ল'ৰা ছোৱালী জন্ম দিলে নহয়, শাসনো কৰিব জানিব লাগিব। তাৰ ওপৰত চকু দিবি, নহলে এইখন ঘৰ এদিন দুভাগ হব। বৰুৱা বংশৰ মান মৰ্যাদা যদি মানি চলিব পাৰ তেনেহলে এইখন ঘৰত থাকিবি, নহলে এইখন ঘৰ এৰি যাবগৈ লাগিব। মই বৰুৱা বংশৰ মান মৰ্যাদাক কেতিয়াও হানি হবলৈ দিব নোৱাৰো।